লিষ্ট আপোনালোকৰ দ্বাৰা দিল্লীত যন্তৰ মন্তৰত চলি থকা এটা বৃহত্তৰ ভাৰতবৰ্ষৰ মানে আমাৰ যি নৱপ্ৰজন্মৰ আৰু শিক্ষা ৰিলেটেড যিটো এটা প্ৰটেষ্ট চলি আছে, য'ত মানে পেপাৰ লিক এবা মানে বহুতৰ যিহেতু বিভিন্ন চাকৰিৰ চেণ্ট্ৰেল কণ্ডাক্ট SSC এক্সাম বা বিভিন্ন পেপাৰ লিকৰ ইছ্যু লৈ আৰু এডুকেশ্যনৰ ৰিফৰ্মেশ্যনৰ বা পলিচি ৰিফৰ্মেশ্যনৰ আৰু লগতে এডুকেশ্যন মিনিষ্টাৰক মানে সলনি কৰাৰ কাৰণে বা ৰিজাইন কৰাৰ কাৰণে তেওঁলোকৰ যিটো দাবী লৈ আন্দোলন কৰি থকা, তাত যেহেতু আমি 18 days বা 18 দিনলৈকে তাতে এজন শিক্ষাবিদ সোনাম ৱাংচুক তেওঁ তাতে আন্দোলনত হাংগাৰ ষ্ট্ৰাইক কৰি আছে। আৰু তেওঁৰ আমি জানো নিখিল বড়ো ছাত্ৰ সন্থা আৰু আমাৰ উপেন্দ্ৰনাথ ব্ৰহ্ম ট্ৰাষ্টৰ পৰা তেওঁ এজন হ'ল উপেন্দ্ৰনাথ ব্ৰহ্ম ছলজাৰ অফ হিউমেনিটি এৱাৰ্ড ৰিচিপিয়েণ্ট। আৰু ইয়াৰ কাৰণে আমি সকলোৱে জানো তেওঁ এজন ক্লাইমেট এক্টিভিষ্টৰ লগতে এডুকেশ্যনিষ্ট হয়। আৰু বহুতৰ কাৰণে বা আমাৰ যি অনুভৱ বা তেওঁৰ যি এটা ষ্ট্ৰাগল লাইফত তেওঁ এজন থ্ৰু হিউমেনিটেৰিয়ান হয়। আৰু ইয়াৰ কাৰণে আমি তেওঁক যেহেতু ছলজাৰ অফ হিউমেনিটি বুলি আমি আজি আকৌ তেওঁ মানে 18 daysলৈকে হাংগাৰ ষ্ট্ৰাইকত বহি আমাৰ ছাত্ৰ ছাত্ৰীৰ ইছ্যু লৈ আৰু অনাগত দিনত মানে যেহেতু ভাৰতত এডুকেশ্যনৰ পলিচি ৰিফৰ্মছত সকলোৱে সেইটো মানে ইউথ জেনেৰেশ্যনে বিচাৰিছে। তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি সোনাম ৱাংচুক ডাঙৰীয়াৰ যি হাংগাৰ ষ্ট্ৰাইক ইয়াক যি ইছ্যুজ আছে এইটো লৈ যাতে ভাৰত চৰকাৰে ৰেছপন্স কৰিব লাগে। আৰু তেওঁৰ যি হাংগাৰ ষ্ট্ৰাইক 18 days কাৰণে তেওঁৰ নিচিনা এজন ব্যক্তিয়ে আজিৰ যুগত যদি তেওঁ মৃত্যুবৰণ কৰে বা তেওঁৰ যি হাংগাৰ ষ্ট্ৰাইকৰ দ্বাৰা যিটো নন ৰেছপন্সিভ বা নন এটা কৰ্পৰেশ্যন গভৰ্ণমেণ্টৰ পৰা যদি এনেকুৱা হৈ যায়, তেতিয়াহ'লে অনাগত দিনত তেওঁৰ নিচিনা ব্যক্তি আৰু বিভিন্ন তেনেকুৱা মানে বহুত মূল্যৱান ব্যক্তিসকলক আমি হেৰাই যাম। তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আহ্বান জনাইছোঁ যে ভাৰত চৰকাৰে যি এডুকেশ্যন পলিচি ৰিফৰ্ম ইছ্যু হওক বা পেপাৰ লিকৰ ইছ্যু হওক বা এডুকেশ্যন মিনিষ্টাৰক সলনি কৰা বা ৰিজাইন দিয়াৰ যি দাবী ইছ্যু, এইবিলাক ভাৰত চৰকাৰে ডাইলগত আহিব লাগে, আলোচনাত আহিব লাগে। তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি তেওঁৰ যি 18 daysৰ হাংগাৰ ষ্ট্ৰাইক এইটো তেওঁ যাতে গভৰ্ণমেণ্টে ৰেছপন্স কৰি তেওঁৰ যি এটা মূল্যৱান জীৱন বা মূল্যৱান লাইফ বা মূল্যৱান এজন ব্যক্তিৰ এটা সন্মানটো ৰাখি পেলাই ভাৰত চৰকাৰে গণতন্ত্ৰৰ এটা মানে সন্মানটো ৰাখি পেলাই যাতে তেওঁলোকে চৰকাৰে ৰেছপন্স দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু লগতে চৰকাৰে তেনেকুৱা যদি আন্দোলন বা তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে কৰোৰ ছাত্ৰৰ যি অনাগত দিনৰ পলিচি ৰিফৰ্মৰ কাৰণে যিহেতু এইটো মুভমেণ্ট নিখিল বড়ো ছাত্ৰ সন্থাও সেইটোও বিচাৰে যে যাতে ভৱিষ্যতত মানে যিকোনো প্ৰকাৰৰ সমস্যা সমাধান ট্ৰান্সপাৰেণ্টলি হ'ব লাগে আৰু তেনেকুৱা পেপাৰ লিক আৰু হ'ব নালাগে। আৰু বিভিন্ন ক্ষেত্ৰত ভাৰতত যাতে ছাত্ৰ ছাত্ৰী ভিক্টিমাইজ নহয়, তাৰ কাৰণে গভৰ্ণমেণ্টে এইটো পলিচি ট্ৰান্সপাৰেণ্টলি ল'ব লাগে। ইয়াৰ ক্ষেত্ৰত ইছ্যুটো সকলোৰ কাৰণে ইম্পৰ্টেণ্ট। আৰু আমি বিচাৰোঁ যে ভাৰত চৰকাৰে যদি এইবোৰ ইছ্যুত যদি ইণ্টাৰভেন নকৰে, তেতিয়াহ'লে আমাৰ গণতন্ত্ৰত বা পৃথিৱীত ভাৰতবৰ্ষই এটা মানে আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক কাণ্ট্ৰি, গণতান্ত্ৰিক দেশ। তো ইয়াত যদি মহাত্মা গান্ধীৰ এবা আমাৰ নন ভাইলেণ্ট যি মুভমেণ্টৰ ক্ষেত্ৰত বা হাংগাৰ ষ্ট্ৰাইক এটা আল্টিমেট পৰ্যায়লৈকে এটা মুভমেণ্ট হয়, আমিও জানো নিখিল বড়ো ছাত্ৰ সন্থা আন্দোলনত তেনেকুৱা আমি পদক্ষেপ লৈছিলে। তো ইয়াৰ কাৰণে যদি ভাৰত চৰকাৰে সেইটো ৰেছপন্স নকৰে, তেতিয়াহ'লে সেইটো আমাৰ আটাইতকৈ পৃথিৱীত ডাঙৰ গণতান্ত্ৰিক দেশত এটা আঘাত আনিব, য'ত মানে ফুল্লি ডেমক্ৰেটিক আৰু ফুল্লি নন ভাইলেণ্ট আৰু ফুল্লি যিটো এটা মানে ৰাইট টু প্ৰটেষ্টটো তেওঁ হাংগাৰ ষ্ট্ৰাইকত বহি এক্সপ্ৰেছ কৰিছে, সেইটো এটা ডাঙৰ মুভমেণ্ট বুলি আমি মৰ্যাদা দিব লাগে। আৰু ভাৰত চৰকাৰে এইটো ৰেছপন্স কৰিব লাগে, নহ'লে পৃথিৱীত আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশৰ কাৰণে সেইটো এটা আঘাত হ'ব। তো তাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি ভাৰত চৰকাৰৰ আহ্বান জনাইছোঁ। আৰু লাষ্টত আমি সোনাম ৱাংচুক ডাঙৰীয়াক আমিও আহ্বান জনাওঁ যে যিহেতু মুভমেণ্টটো চলি থাকিব লাগে, লগতে এডুকেশ্যন ৰিফৰ্মছত চেঞ্জ আনিব লাগে, তেওঁৰ নিচিনা ব্যক্তি জীয়াই থাকিব লাগে। আৰু অনাগত দিনত যিকোনো প্ৰকাৰত গভৰ্ণমেণ্ট পলিচিক মানে চেঞ্জ আনিবৰ কাৰণে তেওঁৰ নিচিনা ব্যক্তিয়ে লিডাৰশ্বিপ লৈ কিনি সকলো শ্ৰেণীৰ শিক্ষাবিদক আৰু লগতে বিভিন্ন ছাত্ৰ ছাত্ৰী বা আজিৰ যুগত যেহেতু মানে জেড জেনেৰেশ্যনৰ কথা আহিছে, ইয়াৰ ক্ষেত্ৰত তেওঁ যাতে আগভাগ লৈ অনুগত দিনত
তেওঁ জীয়াই থকাৰ ক্ষেত্ৰত আৰু আমিও আহ্বান জনাওঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা তেওঁ যেন সকলো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে আৰু তেওঁৰ এটা মটিভেশ্যনেল তেওঁ নিজেই এজন ব্যক্তি সকলোৰ কাৰণে ইয়াৰ ক্ষেত্ৰত আমি তেওঁক আহ্বান জনাওঁ যে যিহেতু 18 ডে হাংগাৰ ষ্ট্ৰাইক তেওঁ এইটো উঠাই ল'লে আমি ভাল পাম আৰু অনাগত দিনত একেলগে আমি নিখিল বড়ো ছাত্ৰ সন্থা তেওঁৰ যি এটা চলজাৰ অফ হিউমেনিটিৰ তেওঁৰ এটা যে চলিৰ মানে তেওঁ এক্সিষ্টেঞ্চ বা এজ এ চলজাৰ অফ হিউমেনিটি তেওঁ সদায় এক্সিষ্ট হৈ থাকিব লাগে আমি তেওঁৰ যি এইটো প্ৰটেষ্ট এইটো আমি ছাপৰ্ট কৰি বা লগতে তেওঁক আমি এইটো আহ্বান জনাইছোঁ যাতে উঠাই লওঁ